সুদূৰ বঙাইগাঁৱৰ পৰা আহিছে হাঁহৰ মাংস খাব। বঙাইগাঁৱৰ পৰা আহি যদি নিমখে নহয় মাংস কেনেকৈ হ'ব? ইফালে মাংসত বোলে নিমখে হোৱা নাই, নিমখ হোৱা নাই সুমন। জিয়া নিমখ হৈছে না নাই দে খা নাকি? একচুৱেলি নিমখৰ কথা ইয়াক সুধি যে লাভেই নাই। আৰু আজিৰ খানাটো আমাৰ কেনেকৈ আয়োজন কৰা হ'ল এয়া দেখিছে নহয়। তেতিয়া আমি দুপৰীয়া খাই বৈ আজৰি হৈ প্ৰায় 2টামান বাজিছিল আৰু হঠাতে আমাৰ নখোৱাৰ আয়োজন হ'ল। আৰু আয়োজনতে মই বঙাইগাঁৱত থকা ভাগিনীজনীকো মাতি দিলোঁ ফোনতে আৰু আমাৰ কাকৈজানাৰ বাইদেউহঁতকো মাতিলোঁ যে আজি আমাৰ নখোৱা প্ৰগ্ৰামটো হঠাৎ কৰি লৈ দেখিছে নহয়। মাথাত কাপোৰ বান্ধি লৈছোঁ আৰু এতিয়া জাৰি কাম কৰি আছে, বেলচা মাৰি আছে। মাৰ মাৰ পাবি পাবি। তোৰ হাজিৰা কৰা আৰু নকৰা একে হয়, কৰা নিচিনাই হয়। কাই দিব তোক পইচা? নিজৰ চোতালত মাটি পেলাই আছা, তোক কাই পইচা দিব ক মোক? মই দিম দিম ৰ। এইফালে মই ফুল ৰুই দিছোঁ, ফুল ফুল ফুল। এইফালে চাউলৰ এটা বাল্টিতো চাউল নাই, ধান ভাঙি থোৱা হৈছে আৰু এতিয়ালৈকে চাউলখিনি জাৰি বয়া দেখিছে নহয়। চাউলখিনি কিন্তু বহুত বেছি ধুনীয়া হৈছে। এইখিনি হ'ল উখোৱা চাউল আৰু এতিয়া মই এইখিনি জাৰি ল'ম প্ৰথমে আৰু তাৰপিছত বাকীখিনি কাম বহুত আছে। ইয়াৰ চাউল জৰাৰ কাৰণে আৰু এই চাউল জৰা কামখিনি মই জল্দি কৰিব লাগে, তো লৰালৰিকৈ চাউলখিনি জাৰি ল'লোঁ। আজি কেৱল উখোৱা চাউলখিনি জাৰিম, বাকী ইয়াত আৰু চাউল আছে, বৰা চাউলো আছে, তো সেইখিনি আজি জাৰিব নোৱাৰিম যিহেতুকে সেইখিনি থাকক। তো এইখিনি কৰি আৰু সন্ধিয়া হোৱাৰ লগে লগে আমাৰ হেলয় লাগি গ'ল কামত। এয়া কাটি আছে হাঁহ কটা অলৰেডি হৈ গ'ল আৰু এইফালে কাটি থোৱা আছে এটা কোমোৰা আৰু পিঁয়াজ জলকীয়া গোটেইখিনি ৰেডি। আৰু এইফালে লাবৰাৰ কাৰণে বন্ধাকবি আৰু আলু কাটি থোৱা আছে। আমাৰ হেলয় কোমোৰা ফ্ৰাই কৰি আছে, কোমোৰা। আৰু এইফালে আমাৰ আলহী আহি গৈছে। আৰু যিহেতুকে ছুটীত আহিছোঁ, ছুটীও শেষ হ'বৰ হ'ল আৰু এয়া মাৰ কাৰণে অলপমান চাউলৰ গুড়া খুন্দি থৈছোঁ। তেওঁ ৰাতিপুৱা পিঠা এখনকে বনাই চাহকাপ খাব পাৰিব ৰাতিপুৱা, তো সেইটো কাৰণে মই অকণমান চাউলৰ গুড়ি খুন্দি ল'লোঁ। আৰু এইফালে চলি আছে খানা। আৰু এয়া ডাঙৰখিনি দাদা আৰু আমাৰ হেলয় পুৰা খাই আছে। এইফালে আমাৰ মাংসৰ বাতি বাঢ়ি থোৱা আছে আৰু এইফালে খাই লৈ এয়া আইতা নাতি নাতিনীৰ মেল চলি আছে। তো ইমানেই আছিল আজিৰ ভিডিঅ'টো। জনাব পুনৰ লগ পাম।